এটা ইনসিডেন্ট হৈ গ'ল কি হ'ল অলপ ভালকে বুজাই কোৱাচোন দাদা এইটো বল এইটো পৰি কিনে ইয়াতে পৰিছে বলটো পৰি কিনে ভাঙি গ'ল এতিয়া ভাঙি গ'ল এইটো মানুহৰ শৰীৰত লাগিলে কাটি যাব কেজিয়া তুলি আছো আপুনি দেখি আছে নে নাই বলটো ভাঙি গ'ল তো আজি ৰাতিপুৱাৰ ব্ৰেকিং নিউজ আমাৰ দলগাঁও ITI অৱস্থিত ৰবা ITI অৱস্থিত এই প্ৰেক্টিকেল ৰুমত এটা বল ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে আৰু বলটোৰ এনেকুৱা অৱস্থা হৈছে বৰ্তমান ICUত ভৰ্তি কৰাব লগা অৱস্থা হৈছে ইয়াৰ একো মাজত একো ক্ষয়ক্ষতি হোৱা নাই, এইটো জ্বলিব, কাম কৰিব, বুজি পাইছা? এই মাজত কাম কৰি মিলি ছেকেণ্ডৰ কাৰণে জ্বলিব 1 ছেকেণ্ডত নজ্বলে মিলি ছেকেণ্ড এইটো প্ৰেক্টিকেল হৈ যাব লগাই দিয়া লগাই দিয়া ফুটি যাব চাবা আকৌ। জলদি জলদি ফাৰাক খুদা এইটো হ'ব লগাই দিয়া না তুমি মই লাইট ধৰিম মই মোবাইল তুমি লগাই দিয়া জলদি 1 মিনিটৰ বেছি হৈ আছে খানা এনেই করেন ডাইরেক্ট খালি লগে জল পরে যাব করে লগে লগে পুরো জল পরে যাব লাগান হারাই করবে রাস্তা লাগান কিচ্ছু হবে না হাই রে থাক এইটো কেনেকা হৈ আছে এইটো বলৰ নিচিনা নহয় বেলেগ হৈ আছে আৰু লগাই দিওঁ তাৰত ইয়াতে লগাই দিওঁ তাতে জ্বলি যাব আৰু চট খাব এই লাইনৰ কাম সদায় ৰিস্ক লৈ কৰিব লাগে, বুজি পাইছা না? সদায় ৰিক্স ল'ব লাগে ৰিস্ক লৈ কাম কৰিলে দুৰ্ঘটনা হৈছে দুৰ্ঘটনা চাই ভালকৈ लाइफ में रिस्क नहीं लोगे तो सीखोगे क्या ৰিস্ক লৈ ফাৰা ডাক দিন ये देखो क्या हो गया কিচ্ছু মানে জ্বলব তো কই কেন লোক জীবন জ্বলব না।